হাই এভৰিৱান মোৰ ইউটিউব চেনেল পৰিস্মিতা পৰিলৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 6 জানুৱাৰী আৰু আজিৰ পৰা আমাৰ স্কুলত গুণোৎসৱ আৰম্ভ হৈছে দুদিনীয়াকৈ। তাৰে আজি প্ৰথমটো দিনত বিদ্যালয়ত কেনেকৈনো গুণোৎসৱ অনুষ্ঠিত কৰা হৈছে তাকে অলপ দেখাওঁ বুলি ভিডিঅ' কৰিছোঁ, চাওঁচোন আহক। এয়া ৰাতিপুৱাতে স্কুললৈ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু প্ৰথমতে চাকি বন্তি জ্বলাই গুণোৎসৱৰ শুভাৰম্ভণি কৰা হৈছে। তাৰপিছতে মৰ্ণিং এছেম্বলি আৰম্ভ হৈছে ইয়াত। এতিয়া ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা পৰীক্ষা কৰিছে, তাৰপিছতে প্ৰাৰ্থনা গাইছে। প্ৰাৰ্থনাৰ পিছতে মৰ্ণিং এছেম্বলিত বিভিন্ন ধৰণৰ কুইজ কোৱা হয়, লগতে বাতৰি পৰিৱেশন কৰা হয়। এই গোটেইখিনি আজি খুব ভালদৰে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে, খুব ধুনীয়া হৈছে। ৰবট টেকনলজি বিহুৰ পূৰ্বে ৰাইজক পানী খুৱাবলৈ মন্ত্ৰীৰ নিৰ্দেশ বিষয়াৰ। প্ৰচণ্ড তুষাৰপাত, টাৱাঙৰ বাটত বন্দী বহু পৰ্যটক। নিৰাপত্তাৰক্ষীলৈ গুণোৎসৱ, বিহুৰ প্ৰস্তুতিটো বাঘৰ আতংক। গ্ৰন্থমেলাত ভিৰ কৰিছেহি নেতা মন্ত্ৰীয়েও। আজি আমাৰ অসম বাতৰি কাকতৰ খেলৰ বাতৰিসমূহ এনেধৰণৰ। সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিজনৰ নাম কি? প্ৰাতঃসভাত মই এটা সাঁথৰ সুধিবলৈ লৈছোঁ। নদী আছে পানী নাই, নগৰ আছে মানুহ নাই। আজি মই প্ৰাতঃসভাত মহত্বকৰ বাণীৰে ক'বলৈ লৈছোঁ। শিক্ষাৰ ঘাই শিপাডাল তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা। এই কথাষাৰ কৈছিল এৰিষ্টটলে। এই আৰু এতিয়া গুণোৎসৱৰ দিনাখনেই ইয়াত ৰংতুলিকা আৰু পাচিঘাট উদ্বোধন কৰা হৈছে। এতিয়া আমি এই গুণোৎসৱৰ প্ৰথম দিনটোতে আমি আগৰে পৰা প্ৰতি বছৰে আমাৰ এটা কাৰ্যসূচী হাতত লওঁ। এই অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাগুৰুসকল উপস্থিত আছিল।
আদি কৰি যাবৰ বাবে উৎসাহিত হয়। সেই ছাত্ৰীকেইগৰাকীক মই নাম ল'ব বিচাৰিছোঁ: গংগুপ্তি, শিল্পী, পম্পী, অনন্যা, বনশ্ৰী, গৌৰী, সোণমণি, বিষ্ণুপ্ৰিয়া। আমি কিন্তু কথাটো হ'ল তেওঁ এই এগৰাকী ছাত্ৰীও আজি আশা ৰাখিছোঁ আৰু মই এই বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। লগতে এই কৰ্মকণ আমি আগবঢ়াৰ আগতে সমূহ ছাত্ৰ ছাত্ৰী প্ৰবন্ধ মন্ত্ৰী প্ৰথম আছে ধ্ৰুপদী ভাষা। এই ধ্ৰুপদী ভাষা ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে গম পাইছে। অসমীয়া ভাষাক বৰ্তমান চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে এই স্বীকৃতিতে তাৰেই ভিতৰত কিবা লিখিত হৈ আছে। তাৰপিছত হৈছে মুখা শিল্প, অৰ্পণ মহন্ত। তৃতীয়ত আছে বিস্ময়কৰ বৃক্ষ বাখৰ বেঙেনা। ছাত্ৰ ছাত্ৰীসকলে বাখৰ বেঙেনাৰ নাম কোনোবাই শুনিছে, কোনোবাই নাই শুনা। আমাৰ ভিতাৰী পুখুৰীৰ ওচৰতে প্ৰায় 6 কিলোমিটাৰ দূৰত এই বাখৰ বেঙেনা নামে এজোপা গছ আছে। এই অঞ্চলত এই বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, শিক্ষাগুৰুসকল, শুভাকাংক্ষীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই সুন্দৰ মুহূৰ্ত গুণোৎসৱ আমাৰ বাবে আনন্দৰ উৎসৱ, জ্ঞানৰ উৎসৱ। এই গুণোৎসৱৰ দিনটোৰ লগত সংগতি ৰাখি আজি প্ৰথম দিনটোত যি প্ৰাচীন পত্ৰিকা, হাতে লিখা আলোচনী আৰু ৰং তুলিকা উন্মোচন কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিলে, তাৰ বাবে মই প্ৰথমতে বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমিও আহিছিলোঁ বাতৰি সংগ্ৰহৰ বাবে, তথাপি আৰু এই প্ৰাচীন পত্ৰিকাখন আমাৰ স্কুলৰে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ছাত্ৰীসকলে বনাইছে খুব ধুনীয়াকৈ। আৰু এই ৰং তুলিকাখনো খুব ধুনীয়াকৈ সিহঁতে সজাই তুলিছে। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।